কবিতাৰ শিৰোনাম সপোন। ৰচনা গৌতম বৰা। পাঠ কৰিছে পূৰ্ণিমা বৰা গগৈ। সপোন, এই যে সপোনবোৰ, কিয় নাই বাৰু ইহঁতৰ ইপাৰ সিপাৰ? দিনৰ সপোনবোৰৰ নিয়ন্ত্ৰণ থাকে, কিন্তু নিশাৰ সপোনবোৰ ধূসৰ, অনিয়ন্ত্ৰিত। কিছুমান মিঠা মিঠা স্মৰণীয় সোণালী আভৰণ ভৰাই লোৱাৰ সপোন, আৰু কিছুমান দিনৰ সপোনবোৰে বাস্তৱতাৰ মুখ নেদেখিলেও মোহাৰি পেলাব জানো পাৰি? সযতনে সাঁচি থোৱা মোৰ দিঠকৰ সপোনবোৰ মৰমৰ দস্তাবেজত নিঃশব্দে শুই পৰে যেন এখনি নীলা আচল। সপোনে আজিও মোক শুবলৈ নিদিয়ে জানা। নিশাৰ প্ৰতিটো সপোনৰ উশাহত অনুভূতিৰ ৰঙীন চাদৰ, ভাৱনাত মাথো তোমাৰে মৰমৰ আদৰ। প্ৰকৃততে বাস্তৱত মই কোন, মই নিজেও নাজানো। মই নিজৰ বাবেও যেন এটি অবুজ সাঁথৰ। কেতিয়াবা জানা, মোৰ সপোনৰ আলিবাটৰ পদূলি ৰঙীন হৈ পৰে। ফাগুনৰ পলাশেও মৰমৰ ৰং সিঁচি দিয়ে। শৰতৰ শাৰদীয় সুবাসে দেহা মন জোৰাই। এনেকৈয়ে সপোনৰ খোলাত নিজকে পাহৰি যাওঁ। সপোন ফুলৰ সুবাসত জীয়াই থকাৰ প্ৰেৰণা পাওঁ। সপোনতে উমলি জুৰীয়া জীৱন গীত গাওঁ।